শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি। উত্তৰ পূব ভাৰতৰ সুবৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম জিলা দৰং জিলা শাখাৰ 55 সংখ্যক অধিৱেশনখনি 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে ঔতলা আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব। এই অধিৱেশনখনিক কেন্দ্ৰ কৰি উত্থপ ঔতলা। অধিৱেশনৰ প্ৰতিখন উপসমিতিয়ে দায়িত্বশীলতাৰে নিজ নিজ কামসমূহ আগবঢ়াই নিয়ে। অধিৱেশনৰ মূল তোৰণ, বিশাল মঞ্চ, ৰভা, বৃহৎ ভোজনালয়, প্ৰতিনিধি সভাগৃহ, সেৱা বাহিনীৰ কাৰ্যালয় আদি সম্পূৰ্ণ হৈ উঠা বুলি এআইএন লাইভক জানিবলৈ দিয়ে আদৰণি সমিতিয়ে। অধিৱেশনস্থলীৰ পৰা মজনুৰ হকৰ প্ৰতিবেদন, এআইএন লাইভ। কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ আপোনালোকে সকলোৱে জ্ঞাত, আমাৰ দৰং জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি নিচেই সমাগত। মাজত মাত্ৰ এটি দিন, অহা 31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰীত আমাৰ ঔতলা আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত ইয়াতে অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে, প্ৰায় 90% কাম হৈ গৈছে আৰু এটিদিন আগত আছে। আমি ভাবিছোঁ অহাকালিৰ ভিতৰত আমাৰ গোটেই প্ৰস্তুতিখিনি আমাৰ সমাপ্ত হৈ যাব। আমি ইয়াতে দৰং জিলা শাখাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ভক্তমান বাপ বান্ধৱ আইমাতৃ সমস্তক আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ, নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহি আমাৰ এই অঞ্চলটি আমাৰ সাফল্যমণ্ডিত কৰিব। তেওঁলোকৰ পদধূলা পৰি কেনে আমাৰ এই অঞ্চলটোত এটা ভাল উদগীৰণ যাত্ৰা আৰম্ভ হ'ব বুলি আমি আশা কৰিছোঁ। লগতে অহা 31 জানুৱাৰী ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ প্ৰতিটো কাৰ্যসূচী আৰম্ভণি হ'ব। সেইদিনাখন ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভণি হ'ব। ঠিক 12 বজাৰ লগে লগে আমাৰ শিশু আইমাতৃ কল্যাণ সমিতিৰ এখন সভা আৰম্ভ হ'ব। বিয়লি 4 বজাত আমাৰ সেৱা বাহিনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মূল গুৰি ধৰোঁতা বুলি কৈছোঁ, আমাৰ সেৱা বাহিনী সাধাৰণ সভাখন আৰম্ভণি হ'ব আৰু সন্ধিয়া ঠিক 7:30 বজাত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন হ'ব। এই সাংস্কৃতিক সন্ধিয়াত আমি 12দিনীয়া সাংস্কৃতিক আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াত আমি প্ৰদৰ্শন কৰিম। ইতিমধ্যে বিভিন্ন দলক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ। তাৰ উপৰিও আমি আমাৰ যিখিনি স্থানীয় শিল্পী আছে তেওঁলোককো আমি এই অনুষ্ঠানত পৰিৱেশনৰ কাৰণে আমি সুযোগ প্ৰদান কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।